নমঃ শিৱায় ওম নমঃ শিৱায় ওম নমঃ শিৱায় নমস্কাৰ বন্ধুসকল প্ৰথমেই আপোনালোকক স্বাগতম জনাইছো এষ্ট শক্তি আছাম ইউটিউব চেনেললৈ বন্ধুসকল আপোনালোকৰ যিসকলে চেনেলটো ছাবস্ক্ৰাইব কৰা নাই অনুগ্ৰহ কৰি তেওঁলোকে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব বুলি আশা ৰাখিছো বন্ধুসকল আপুনি কেতিয়াবা মোবাইলৰ স্ক্ৰীনত নাইবা হাত ঘড়ীত নাইবা লেপটপত হঠাৎ সময় চাওঁতে 11:11 সময়টো দেখিছেনে যদি আপোনাৰ লগত এনে ঘটিছে তেন্তে আজিৰ এই ভিডিঅ'টো আপোনাৰ বাবে ইয়াক কোনো সাধাৰণ কোইনসিডেন্স বুলি ভুলতো আওকাণ নকৰিব কাৰণ এই 11:11 আঁৰত লুকাই আছে সমগ্ৰ ব্ৰহ্মাণ্ডৰ এক ভয়ংকৰ আৰু অলৌকিক ৰহস্য মহাবিশ্বই আপোনাক কিবা এটা অতি গুৰুত্বপূৰ্ণ বাৰ্তা দিব বিচাৰিছে কি এই বাৰ্তা এই বিষয়ে আজি এই ভিডিঅ'টো আলোচনা কৰিম যদি ভিডিঅ'টো ভাল পায় তে লাইক কৰিব আৰু বন্ধুবৰ্গৰ পৰিয়ালবৰ্গৰ মাজত শ্বেয়াৰ কৰিব বলক আমি ভিডিঅ'টোলৈ আগবাঢ়োঁ আমি প্ৰথমেই আলোচনা কৰিম 11:11 বজা সময়টো জ্যোতিক আৰু মহাজাগতিকভাৱে কিয় ইমান শক্তিশালী সংখ্যাতত্ত্ব বা নিউমাৰলজি আৰু জ্যোতিষ শাস্ত্ৰৰ মতে 11 হৈছে এটা মাষ্টাৰ নাম্বাৰ যিয়ে আধ্যাত্মিক জাগৰণ অন্তৰ্দৃষ্টি আৰু উচ্চ মানসিক শক্তিক প্ৰতিনিধিত্ব কৰে যেতিয়া দুটা 11:11 একেলগ হৈ 11:11 বজা ৰূপ লয় তেতিয়া মহাকাশত এক ঐশ্বৰিক শক্তিৰ দুৱাৰ বা কস্মিক পৰ্টেল মুকলি হয় বুলি বিশ্বাস কৰা হয় এই সময়ছোৱাত ব্ৰহ্মাণ্ডৰ অতি শক্তিশালী বেছি সক্ৰিয় আৰু তীব্ৰ হৈ পৰে এই সময়ছোৱাতে ব্ৰহ্মাণ্ডখন অতি শক্তিশালী আৰু বেছি সক্ৰিয় আৰু তীব্ৰ হৈ পৰে বুলি বিশ্বাস কৰা হয় মানৱাত্মা আৰু পৰমাত্মাৰ মাজৰ দূৰত্ব এই সময়ত একেবাৰে কমি যায় বুলি ধৰা হয় সেয়েহে এই সময়ক যাদুৰ সময় বা মেজিক টাইম বুলি কোৱা হয় এই সময়ে জীৱনলৈ কি হৈছে যদি আপুনি সঘনাই 11:11 সময়টো দেখিছে তেন্তে ইয়াৰ অৰ্থ হ'ল কি আমি জানো আহক সঠিক দিশ যাত্ৰা আপুনি জীৱনৰ যিটো পথত আগবাঢ়িছে সেয়া একেবাৰে সঠিক হয় সেইটো আপোনাক এটা আপোনাৰ ধাৰণা দিবলৈ চেষ্টা কৰে এই 11:11 আধ্যাত্মিক জাগৰণ আপোনাৰ আত্মা সাৰ পাই উঠিছে আৰু মহাবিশ্বই আপোনাক নিৰন্তৰ পহৰা দি আছে আৰু সহায় কৰিছে এয়া বুজা যায় এই সময়টোৰ পৰাই চিন্তাৰ বাস্তৱায়ন আপোনাৰ মনৰ ভাৱনাবোৰ অতি দ্ৰুতগতিত বাস্তৱলৈ ৰূপান্তৰিত হ'বলৈ গৈ আছে সেয়া এক ইংগিত দিয়ে আপুনি ইয়াৰ পৰা বুজিব পাৰে যে আপোনাৰ মনত যিবোৰ ভাৱ আহি আছে আপুনি যি কিবা পৰিকল্পনা কৰি আছে মনত যদি আহি আছে সেইবোৰ কিন্তু বাস্তৱলৈ ৰূপান্তৰিত হ'বলৈ গৈ আছে সেয়া আপোনাৰ এক ইংগিত দিয়ে সেয়ে এই সময়ত আপুনি যি ভাবিব সেয়া সঁচা হোৱাৰ সম্ভাৱনা বহুত প্ৰবল হয় 11:11 দেখাৰ লগে লগে কি কৰিব লাগে আমি এতিয়া সেয়া আলোচনা কৰিম এই অলৌকিক সময়ক কেতিয়াও এনেই যাবলৈ দিব নালাগে যেতিয়াই আপোনাৰ চকুত 11:11 সময়টো পৰিব লগে লগে আপোনালোকে এইকেইটা কাম কৰিব সেইকেইটা কি হৈছে নেতিবাচক চিন্তা পৰিহাৰ কৰিব মনৰ পৰা ভয় খং বা দুখৰ ভাৱ লগে লগে আঁতৰাই পেলাব চকু বন্ধ কৰিব এটা দীঘলকৈ উশাহ ল'ব আৰু বৰ্তমানৰ মুহূৰ্তটোক অনুভৱ কৰিবলৈ ধৰিব ইচ্ছা প্ৰকাশ কৰিব মেনিফেষ্টেশ্যন কৰিব মানে আপোনাৰ জীৱনৰ আটাইতকৈ ডাঙৰ সপোনটোৰ কথা ভাবিব আপুনি জীৱনত যদি কিবা কৰিবলৈ বিচাৰিছে ইচ্ছা কৰিছে সেই বিষয়ে এই সময়ছোৱাত আপুনি ভাবিব যেন আপুনি সেই সপোনটো ইতিমধ্যে পূৰণ কৰিলে আপুনি এনে অনুভৱ কৰিব যে মই সেই কামটো ইতিমধ্যে শেষ কৰিছোঁ যিটো মই ভাবিছিলোঁ মহাবিশ্বৰ ওচৰত নিজৰ ইচ্ছা প্ৰকাশ কৰিব আৰু লাষ্টত কৃতজ্ঞতা জনাব থেংক ইউ ইউনিভাৰ্ছ বা ভগৱানক ধন্যবাদ জনাব এনে কৰিলে আপোনাৰ এই সময়ছোৱা আৰু প্ৰবল হৈ পৰিব ইয়াৰ ফল কি লাভ কৰিব আপুনি যদি আপুনি 11:11 এই মহাজাগতিক শক্তিক সঠিকভাৱে ব্যৱহাৰ কৰিবলৈ শিকে তেন্তে ইয়াৰ লাভ আপোনাৰ আচৰিত কৰি তুলিব অৰ্থনৈতিক সমৃদ্ধি জীৱনলৈ অপ্ৰত্যাশিতভাৱে ধন আৰু সফলতা আগমন ঘটিব সপোন পূৰ হ'ব বহু দিনৰ পৰা ৰৈ থকা কাম বা আশা অতি কম সময়ৰ ভিতৰতে পূৰণ হ'বলৈ ধৰিব আৰু মানসিক শান্তি জীৱনৰ পৰা বাধা বিঘিনি আঁতৰি যাব আৰু এক গভীৰ মানসিক শান্তি লাভ কৰিব পাৰিব ভাগ্যৰ মেজিক হ'ব ইয়াৰ ফলত আপোনাৰ লগত এনে কিছুমান ভাল ঘটনা হ'বলৈ ধৰিব যিবোৰ আপুনি কেৱল কল্পনাহে কৰিছিল সেই সকলোবোৰ আপোনাৰ জীৱনলৈ এক আচৰিত ধৰণে পৰিৱৰ্তন হ'বলৈ ধৰিব যিবোৰ আপুনি কল্পনাৰো অগোচৰ
ব্ৰহ্মাণ্ডৰ এক নিজস্ব ভাষা আছে বন্ধুসকল, আৰু 11:11 হৈছে এই ভাষাৰ এক সুন্দৰ সময়। পৰৱৰ্তী সময়ত আমি যদি কেতিয়াবা ঘড়ীত 11:11 হঠাতে দেখি যাওঁ, তেতিয়া থমকি ৰ'ব, এটা মুখত হাঁহি বিৰিঙাব আৰু মই ভিডিঅ'টোত কোৱাৰ দৰে কৰি যাব। তেতিয়া নিশ্চয় আপোনাৰ জীৱনলৈ অনেক পৰিৱৰ্তন কঢ়িয়াই আনিব। আপুনি কেতিয়াবা 11:11 দেখিছেনে? যদি দেখিছে তলত কমেণ্ট কৰি নিশ্চয় জনাব। আজিলৈ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। জয় শ্ৰীৰাম, জয় শ্ৰীৰাম, জয় শ্ৰীৰাম।